নতুন স্কুলত শুনুৰ আজি প্ৰথমটো দিন। সেয়েহে ৰাতিপুৱা সোনকালে উঠি লৈ বাহি বনখিনি কৰি গা পা ধুই এতিয়া থাপনাখনত এগছ বন্তি জ্বলাইছোঁ। শুনু ল'ৰাৰ স্কুলৰ যিহেতু প্ৰথম দিন প্ৰাৰ্থনা কৰিছোঁ তাকেই, আৰু ঘৰ দুৱাৰ সকলোতে ফুৰাই। আনফালে এয়া বৰষুণ পৰি আছে টুপ টুপকৈ। ৰাতি পিছে দবা পিঠা বৰষুণ পৰিছিল, মই ভয়ে খাইছিলোঁ দিনটো দিয়েই থাকিব নেকি বুলি। আৰু এয়া ওচৰৰ মানুহখিনিক মাতি লৈ পেলাই অকণমান মিঠাই খোৱালোঁ আশীৰ্বাদ ল'বলৈ বুলি। আৰু সেইখিনি কৰি মেলি লৈ শুনো এতিয়া স্কুললৈ বুলি ৰেডি হ'ল। আৰু আনফালে মই দিছোঁ টিফিনত 3টা ষ্ট্ৰবেৰী আৰু এটা দিছোঁ কেক, যিহেতু একো বনাবলৈ নহ'ল। আৰু আইতাকক সেৱা কৰি আহি মোৰ ভৰিখন আকৌ বিচাৰি আছে, কাপোৰ তলত আছে, বিচাৰি পেলাই ধুনীয়াকৈ সেৱা লৈছে। আৰু এই অভ্যাসটো মই অংগনবাড়ী স্কুলৰ পৰাই কৰিছোঁ যে আইতা আৰু মোক সেৱা কৰিব লাগে। পাপাক যিহেতু নাই তো পাপাকক আজিলৈ বাৰু সেৱা কৰি পোৱা নাই। আৰু স্কুলৰ পৰা আহি এয়া আকৌ সি নিজেই চববিলাক খোলে, মানে ইউনিফৰ্ম নিজেই খোলে। সুধিলোঁ তাত কি কৰিলে, আজি বোলে হেনো নপঢ়ালে, কালিৰ পৰাহে পঢ়াব। তাকে এতিয়া আপোনালোকেও সকলোৱে আশীৰ্বাদ কৰিব মোৰ ল'ৰাটোৰ ধুনীয়াকৈ পঢ়া শুনা কৰি আগবাঢ়ি যাব পাৰে যেন। আৰু লগৰ কেইজন আছে সুধিলোঁ, সি ক'লে আকৌ 3টা বোলে লগৰ। আৰু টিফিন ভগাই খালেনে সুধিলোঁ, সেয়াও কৈছে মা ভগাই খালোঁ। এয়া দেখিছে নহয় 3টা, মই সুধিছিলোঁ কেইটা বুলি পেলাই, 3টা আৰু স্কুলৰ পৰা আহি ধুনীয়াকৈ এয়া এতিয়া শুই গৈছে অকণমান খেলি পেলাই। বাই বাই।